স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী দৰিদ্ৰ লোকসকলৰ বাবে এই মুহূৰ্তত লৈছে এটা ভাল খবৰ নতুনকৈ 3,28,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেন্তে শীঘ্ৰে আবেদন কৰক আপোনাক কেইবিধমান বিশেষ নথিৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকে পিএম আৱাস যোজনা পৰ্টেলত লগইন কৰি আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে নতুনকৈ এই 3,28,000 পৰিয়ালে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব লৈছে এই মুহূৰ্তৰ সবিশেষ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আহি গ'ল ডাঙৰ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো লাখ লাখ লোকৰ বাবে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি যদিহে আপুনি চৰকাৰী ঘৰ নাই পোৱা তেন্তে এই খবৰটো আপোনাৰ বাবে শীঘ্ৰে কৰক আবেদন যদিহে আপুনি এতিয়ালৈ আবেদন কৰা নাই তেন্তে শীঘ্ৰে আপুনি আবেদন কৰক ঘৰ পাবলৈ কিদৰে কৰিব আবেদন আপুনি ঘৰ পাবলৈ হলে চৰকাৰী ঘৰ পাবলৈ হলে আপুনি কিদৰে আবেদন কৰিব লাগিব বা কি কৰিব লাগিব শীঘ্ৰে সাজু কৰক নথিপত্ৰ আপুনি যদি এতিয়ালৈ নথিপত্ৰ সাজু কৰা নাই তেন্তে আপুনি সাজু কৰি লওক আপুনি সাজু কৰক আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট লগতে প্ৰয়োজন হ'ব আপোনাক এটা সক্ৰিয় ফোন নম্বৰ ইনকাম চাৰ্টিফিকেট ইত্যাদি আৰু নতুনকৈ এই 3,28,000 লোকে চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰা হৈছে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ কোনে কোনে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব তাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে 7টা বিশেষ পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে আপুনি যদি ঘৰ পোৱা নাই তেন্তে এখন মাত্ৰ ফটো তুলিয়ে লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ এখন ফটো আপোনাৰ আধাৰ নম্বৰ আৰু আপুনি লাভ কৰিব চৰকাৰী ঘৰ বিনামূলীয়া ঘৰ আপুনি লাভ কৰিব পাৰিব মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপোনালোকে বিনামূলীয়া ঘৰ লাভ কৰিব আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আপোনালোকে কৰিব লাগিব আবেদন আপোনাৰ যদি 15,000 টকা মাহিলী আয় তেতিয়াও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি যদি জিঅ' টেগিং কৰি থৈছে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু লাখ লাখ হিতাধিকাৰীৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই বা যিসকলে চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ এতিয়ালৈ পোৱা নাই তেওঁলোকে বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰে কিয়নো দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চিন্তা আঁতৰাই এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে গতিকে আপুনিও হ'ব পাৰিব চৰকাৰী ঘৰৰ হিতাধিকাৰী বা আপুনিও হ'ব পাৰিব চৰকাৰী ঘৰৰ অধিকাৰী কিয়নো নতুনকৈ 3,28,000 লোকক প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ শীঘ্ৰেই এই বিনামূলীয়া ঘৰ প্ৰদান কৰা হ'ব এই সকলো লোকক বা এইকেইটা পৰিয়ালক ৰাজ্যত কেঁচা ঘৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিব সকলোৱে পকী ঘৰত থাকিব লাগিব যাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে নতুনকৈ এই 3,28,000 পৰিয়ালে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব সকলোৰে পকী ঘৰত থকা যে সপোন সেই সপোন পূৰণ হ'ব গতিকে আপুনিও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কোনে কোনে আবেদন কৰিব পাৰিব তাৰো ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে আপুনি যদি 15,000 টকা মাহিলী উপাৰ্জন কৰে বা আপোনাৰ মাহিলী ইনকাম যদি 15,000 টকা হয় তেন্তে 15,000 টকা মাহিলী ইনকাম হ'লেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেতিয়া আপুনি এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যদি ঘৰত দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেতিয়া আপুনি চৰকাৰী ঘৰ লাভ কৰিব যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি এই বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি জিঅ' টেগিং কৰি থৈছে তেন্তে ভাল খবৰ কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে বিনামূলীয়া ঘৰ বা পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব পিএম আৱাস যোজনাৰ পৰ্টেলত আপোনাৰ এখন ফটোৰ প্ৰয়োজন হ'ব আৰু আধাৰ নম্বৰটো প্ৰয়োজন হ'ব আধাৰ নম্বৰেৰে আপুনি পিএম আৱাস যোজনাৰ পৰ্টেলত লগইন কৰিব লাগিব তাত আপুনি ফটো আপলোড কৰিব লাগিব যিসমূহ তথ্য উল্লেখ থাকিব সকলোবোৰ তথ্য তাত দাখিল কৰিব লাগিব আৰু ইয়াৰ লগে লগে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'লে চৰকাৰী পকী ঘৰত থকা আপোনাৰ যে সপোন সেই সপোন পূৰণ হ'ব ইয়াৰ বাবে আপোনাক কেইবাবিধ নথিপত্ৰ লাগিব এই নথিপত্ৰ যদি আপুনি সাজু কৰে সাজু কৰক আপোনাক ৰেচন কাৰ্ডখন প্ৰয়োজন হ'ব কিয়নো ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বা চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব
আপোনাৰ যিখন আধাৰ কাৰ্ড সেইখন বাধ্যতামূলক, কাৰণ আধাৰ নম্বৰৰ জৰিয়তে আপুনি লগ ইন কৰিব লাগিব। গতিকে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব, আপোনাৰ পান কাৰ্ডখন লাগিব, আপোনাৰ বেংক একাউণ্ট লাগিব, যিহেতু চৰকাৰী ঘৰৰ বাবে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব আৰু সেই ধৰণ যাতে পোনে বেংকৰ একাউণ্টত সোমাব পাৰে তাৰ বাবে আপোনাৰ বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। আপোনাৰ এটা সক্ৰিয় ফোন নম্বৰ অৰ্থাৎ ব্যৱহৃত হৈ থকা এটা ফোন নম্বৰ আপোনাক প্ৰয়োজন হ'ব। এনেসমূহ নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথিপত্ৰৰ জৰিয়তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ এই 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে এই বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু এইদৰে আবেদন কৰি যদিহে যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। আপোনাৰ যদি মাহিলী দৰমহা বা মাহিলী ইনকাম যদি আপোনাৰ 15,000 টকা আপুনি তেতিয়াও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে তেতিয়াও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ যদি দুচকীয়া বাহন আছে, দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। মুঠৰ ওপৰত সম্পূৰ্ণৰূপে কেঁচা ঘৰ নাইকিয়া কৰি সকলোকে পকী ঘৰ দিয়াৰ যে সপোন, সেই সপোন আপোনাৰ পূৰ হ'ব। চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে নতুনকৈ 3,80,000 পৰিয়ালে যিটো চৰকাৰী ঘৰ লাভ কৰিব, গতিকে আপুনিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰি বিনামূলীয়া ঘৰৰ অধিকাৰী হ'ব পাৰিব বা পকী ঘৰৰ অধিকাৰী হ'ব পাৰিব। এই সন্দৰ্ভত মন্তব্য আছে, সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। आपके पास मोबाइल होना चाहिए, आधार नंबर होना चाहिए। उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए, अपडेट कर दीजिए। वो पूरा का पूरा जो ऐप है उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए। 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे, सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है तो उसको मकान नहीं दिया जाएगा। अब 2 व्हीलर तो हर एक के पास है। गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो 2 व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि 2 व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा। और तीसरी चीज, और छोटे छोटे किसानों ने क्या, उनका क्या दोष है? 2.5 एकड़ तक सिंचित जमीन वाले और 5 एकड़ तक अनएरिगेटेड असिंचित जमीन वाले जो किसान हैं उनको भी घर दिए जाएंगे ताकि छोटे छोटे किसानों को भी घर मिल सके। हमारे ग्रामीण विकास मंत्री रणजीत जी बैठे हैं। मकान 20 लाख में से 19 लाख से ज्यादा आपने बना के गरीबों को समर्पित कर दिए, आपका अभिनंदन। और हमने पूछा जब आ रहे थे लाभार्थी हितग्राही मकान बना कि नहीं बना, तो सबने कहा मकान बन गया। आज जिन 50,000 भाइयों ने गृह प्रवेश किया है, बहनों ने, उनको भी बधाई देता हूं, अभिनंदन करता हूं। लेकिन ग्रामीण विकास मंत्री बनने के बाद मामा भी पहली बार असम में आया है। हेमंत दा ने कहा अभी कि ये मकान तो बन गए 20 लाख, लेकिन जरूरत अभी और भी है। आप बताओ बहनों और भाइयों, हर गरीब का पक्का घर होना चाहिए कि नहीं होना चाहिए? जोर से बताओ, होना चाहिए कि नहीं होना चाहिए? तो दादा कह रहे हैं अभी तो आवास प्लस की सूची में से ही कुछ बचे हैं। दादा जो बन गया अब उनकी बात नहीं करूंगा, लेकिन आपने जो बताया और मैंने जानकारी ली, उस जानकारी के हिसाब से अभी 7,76,000 मकान उस सूची में से और बनना है। और इसलिए आज ही 3,88,000 मकान तत्काल हम स्वीकृत कर रहे हैं असम के गरीबों के लिए। मेरे अधिकारी यहां बैठे और ये कह के नहीं करूंगा, दादा भी आपको चिट्ठी भी देने वाला हूं, क्योंकि आपने पहले ही कह दी थी कि आओ तो कुछ लेके आना, तो लेके आया हूं। और 3,88,000 नहीं दादा, 3,88,000 अभी इसी वित्तीय वर्ष में, अगले महीने किस्त जारी कर सकते हैं आप, और उसके बाद अप्रैल के महीने में अगला वित्तीय वर्ष शुरू होते ही 3,88,000 और देके सूची को पूरा कर दिया जाएगा। आवास प्लस की सूची से एक भी
लाभार्थी वंचित नहीं रहेगा। हेमंत विश्व शर्मा जी के नेतृत्व में प्रधानमंत्री जी के आशीर्वाद से यह चमत्कार होगा। इतने मकान एक साथ कभी नहीं बने। और इतना और बताता हूं,